ইয়াৰ পাছতে বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা মেনেজিং কমিটিৰ সচিব ৰফিউল হুছেইন ছাৰে মন্ত্ৰী মহোদয় এখন ফুলাংঘ্য জনাব। আৰু ইয়াৰ পাছতে আমাৰ যি ছায়েন্স আৰু মেথছ ইণ্টিগ্ৰেটেড লেব নিৰ্মাণ কাৰ্যৰ কাৰণে আধাৰশিলা স্থাপনৰ কাৰণে আধাৰশিলা নিৰ্মাণ কাৰ্য সমাপন কৰিবৰ কাৰণে মন্ত্ৰী মহোদয় উপস্থিত হৈছে। Mama apa nih bela rujuk? Oh, হ'ব Apa nih bela rujuk? হয় ইণ্টিগ্ৰেটেড ছায়েন্স এণ্ড মেথছ লেবৰ আধাৰশিলা আমি বোকাখাটৰ কেইবাখনো স্কুলত আজি কৰিলোঁ। 18,97,000 টকাৰে নিৰ্মাণ কৰিবলৈ লোৱা এই লেবৰেটৰীয়ে স্বাভাৱিকতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব। মই মাননীয় মুখ্যমন্ত্ৰীক এনে পদক্ষেপৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। শিক্ষা বিভাগৰ মন্ত্ৰী মহোদয়কো জনাইছোঁ। আৰু বোকাখাটত কেইবাখনো মডেল স্কুলো হৈছে। এখন কাজিৰঙাত মডেল কলেজ হ'ল। গতিকে শিক্ষাৰ ক্ষেত্ৰখনলৈ পৰিৱৰ্তন অহাত যোৱা দিনবিলাকত আমাৰ চৰকাৰে যিখিনি কৰিছে মই ভাবোঁ ইয়াৰ জৰিয়তে ৰাইজ নিশ্চয় উপকৃত হ'ব। জুবিনৰ ক্ষেত্ৰত কালি চাৰ্জশ্বিট ইতিমধ্যে দাখিল হৈছে, কিন্তু শাস্তিৰ ক্ষেত্ৰত কেনেকুৱা হৈছে? প্ৰথম কথা যে জুবিনৰ মৃত্যুটো আমাৰ বাবে এক অপূৰণীয় ক্ষতি। সকলোৱে শোকত ম্ৰিয়মান হৈছিল আৰু সকলোৱে বিচাৰিছিল জুবিনে ন্যায় পাব লাগে। আৰু তাৰ বাবে ৰাজ্য চৰকাৰে SIT গঠন কৰিছিল। SITয়ে কেইবা হাজাৰ পৃষ্ঠাৰ জোৰা তেওঁলোকে চাৰ্জশ্বিটো দাখিল কৰিলে। চাৰ্জশ্বিটৰ পৰা এই কথাটো স্পষ্ট হৈ পৰিল, বহুত কথাই স্পষ্ট হৈ পৰিল। আৰু এনে পদক্ষেপত জুবিনৰ পৰিবাৰকে ধৰি পৰিয়ালে সন্তুষ্টি প্ৰকাশ কৰিছিল। গতিকে আমিও সন্তুষ্টিয়ে প্ৰকাশ কৰিছোঁ, কিন্তু বাকী কথাখিনি ন্যায়ালয়ৰ ওপৰত নিৰ্ভৰ কৰিব। ল উইল টেক ইটছ অ'ন কোৰ্চ। মই ভাবোঁ যে নিশ্চয় দোষী শাস্তি পাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।